हेलो गाइस वेलकम टू जोनाली ब्लॉग। आज माने एकदम बहुत फूर्ति दे बहुत फूर्ति माने इमाने ভাল লাগিছে एकदम पूरा সাজি কাচি রেডি হৈ গৈছো আৰু এয়া দেখিছেনে বেগ চেক লৈ पूरा ৰিস্কাত বহি আহিছো কাৰণ আমি গৈছো যেহেতু আজি কোট গৈছো আপোনালোকক কম এয়া দেখিবলৈ পাইছেনে আজি যেহেতু আইআইটিত এটা প্ৰগ্ৰাম আছে কাৰণ মোৰ ডাঙৰ ছোৱালীজনী তাত যেহেতু এটা প্ৰগ্ৰাম আছে হেতুৰ কাৰণে আহিছো আৰু যেহেতু গেটত মানে এন্ট্ৰি কৰিব লাগে গেটত এন্ট্ৰি সেন্ট্ৰি কৰা হৈ গল আৰু এতিয়া আমি ভিতৰলৈ খুচকাৰি কাৰি আহি আছো আৰু মানে ইমানেই মানে ৰাস্তাটো ভাল লাগে নহয় বহুত ভাল লাগে আৰু এয়া জীৱনত প্ৰথমবাৰ মানে জে ডাবল ই নিদিয়াকৈ মানে একদম পুৰা মানে আইআইটিৰ ভিতৰত সোমাইছো এয়া মানে ডাঙৰ ছোৱালীজনীৰ কাৰণে মানে সৌভাগ্য বুলি ক'ব লাগিব গতিকে মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকক মই একদম পুৰা ভিডিঅ' কৰি গৈ আছো আৰু ৰাস্তাটো আপোনালোকক দেখাই মানে গৈ আছো কেনেকুৱা লাগিছে ক'বচোন বাৰু ইমানে ভাল লাগে নহয় ভিতৰত সোমাই মানে কি ক'ম আৰু মানে বহুত ভাল লাগিছে দেই বহুত ভাল লাগিছে মানে খুচকাৰি গৈ আছো আমি এয়া দেখিবলৈ পাইছেনে আৰু মানে বতৰটো যেহেতু বহুত ধুনীয়া আহিছিলে আৰু সাইডত এটা মানে কি ধুনীয়া পুখুৰী এটা আছে মানে ইমানে ভাল লাগে নহয় আৰু এইবিলাক মানে দেখিছেনে ল'ৰা ছোৱালীবিলাকে মানে অকল ইয়াতে মানে বেছি গাড়ী গুৰা নাই দেই ভিতৰত একদম পুৰা চাইকেল মানে কিমান চাইকেল যে আছে মানে একদম ভাবিব নোৱাৰি আৰু ৰাস্তাবিলাক মানে ইমানে ক্লিন মানে কি ক'ম আপোনালোকক মানে দেখিবলৈ মানে ইমানে ভাল লাগে নহয় বহুত ভাল লাগে আৰু এটা সাইডৰ পৰা মানে আমি ভিডিঅ' কৰি গৈ আছো আৰু আপোনালোককো দেখুৱাই গৈ আছো আৰু আমাৰ মানে সৰু ছোৱালীজনী ফূৰ্তিতে মানে থাকিব পৰা নাই তাই কৈ আছে যেহেতু মা নপঢ়াকে যেহেতু আমি আহিব পাইছো এয়া আমাৰ সৌভাগ্য পঢ়িলে বা কি বা আহিব পাৰো নে নোৱাৰো সেইটো মানে আৰু বেলেগ কথা আৰু এইবিলাক আৰু আপোনালোকক কৈছিলোঁ যে মই চাইকেল বহুত আছে দেখিছেনে এইবিলাক মানে কত লাখ চাইকেল আছে ভিতৰত মানে দেখিবলৈ মানে ইমানে ধুনীয়া লাগে নহয় বহুত ধুনীয়া আৰু আহি আমি এইটো কুল পাৰ্কটো দেখিছেনে কি ধুনীয়া লাগিছে আৰু তাইক কৈছোঁ তুমি অলপ আগলৈ যোৱা আৰু ধুনীয়াকৈ এটা ফটো মানে তুলি ল'লোঁ আৰু ইয়াতে দেখিবলৈ পাইছে নহয় কেনেকুৱা লাগিছে গাইজ মানে মনটোত বহুতে ফূৰ্তি আৰু এনেকুৱা পৰিৱেশ দেখা পালেতো এনেইতো ভাল লাগিব ন ধুনীয়া লাগিছে এই আমাৰ চুনুমাই মানে ক'বই নোৱাৰে কৈছে মা ইমান ভাল লাগিছে নহয় অহাবাৰ যাতে ময়ো মানে ভালদৰে স্বৰ্গমটো কৰিব পাৰোঁ তাৰ বাবে মানে তাই কৈ আছে যে মই আশা কৰিছোঁ আৰু যাতে হয় আৰু ইয়াতে মানে একদম ভয়কে উঠিছোঁ কাৰণ যিহেতু প্ৰথম আহিছোঁ বিছমিল্লা বুলি সোমাইছোঁ দেই গাইজ আৰু ইয়াতে ভিতৰত গ'লোঁ চাই কিনে দেখিছেনে কিমান ভাল লাগিছে আৰু এটা সাইডৰ পৰা আপোনালোককো দেখাই আছোঁ এই ভিতৰত সোমাই ল'লোঁ আৰু এয়া একদম অতি মৰমৰ আমাৰ ভূপেন দা বুলিয়ে কৈছোঁ দেই বেয়া নাপাব গাইজ আৰু সেয়াৰে ভিতৰত সোমাই কিনে মানে প্ৰথম মানে বুকুখন মানে চিৰিংকৈ উঠিছে মানে ইমান ডাঙৰ ষ্টেজত ইমানে ডাঙৰ নহয় মানে এয়া জীৱনত প্ৰথম ভৰি দিছোঁ সেইটোৰ কাৰণে মানে বহুত মানে কি ক'ম আৰু মানে বহুত ভয়ো লাগিছে ভালো লাগিছে মই এনেকৈ যাই পোৱা নাইতো এয়া প্ৰথম গৈছোঁ সেইটোৰ কাৰণে মানে ভাল লাগিছে আৰু কাৰণ যিহেতু মানে গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ কাৰণ এইখিনি মানে সুবিধা মানে ছোৱালীজনীৰ কাৰণে পোৱা বুলি পৰিয়ালৰ সেই মহান ব্যক্তিসকলৰ পৰিয়ালৰ ইয়াৰ পিছত আৰু দি আছে মানে পুৰা ইয়াৰ প্ৰাইজবিলাক দি আছে ধুনীয়াকৈ মানে প্ৰাইজবিলাক লৈ আছে তাৰ পিছত আছে মানে আৰু আমাৰ ইয়াতকেইটা একদম পুৰা মানে দৌৰি গৈ আছে মানে প্ৰাইজ আনিবৰ কাৰণে ইয়াতে যিহেতু ওপৰত প্ৰেক্টিচ কৰি আছিলে সেইটো কাৰণে মানে দৌৰি গৈ আছে এয়া দেখিবলৈ পাইছেনে একদম পুৰা দৌৰিছে আৰু মই পুৰা ভিডিঅ' কৰাত ব্যস্ত আৰু এয়া দেখিবলৈ পাইছে ডাঙৰ ছোৱালীজনী গৈছে এতিয়া মানে প্ৰাইজ আনিবৰ কাৰণে মানে মনটো খুবেই ভাল লাগিছে আপোনালোকেও মানে আশীৰ্বাদ কৰাৰ কাৰণে আজি এইখিনি আগবাঢ়িবলৈ পাইছে এয়া যিহেতু প্ৰাইজ ল'লে মোৰ কাৰণে এইখিনিয়ে সৌভাগ্য বুলিও পাইছেনে এইটো হৈছে প্ৰাইজটো লৈ আহিলে আৰু এইফালে মই পূৰা মানে এচিত বহি বহুত ঠাণ্ডা লাগিছে যে পূৰা চাহ খাৱাত ব্যস্ত এই দেখিবলৈ পাইছেনে লাল চাহ আৰু বিস্কুট খাই লৈছোঁ আগতে বাকী যিয়ে নহওক মানে ঠাণ্ডা বহুত লাগিছে এইটোৰ কাৰণে পিছত আৰু ভাষণ চলি আছে এতিয়া মানে পূৰা ইংলিছতে ভাষণ দি আছে আৰু এইফালে মানে পূৰা মানে নাচ গান চলি আছে যিহেতু আৰু মাজে ভাষণ হেৰি কৰিছে আৰু তবলাৰ হেৰিটো শুনি গৈছে বহুত ভাল লাগিছে
আৰু নেক্সট পাৰফৰ্মেঞ্চৰ কাৰণে ইহঁতকেইটা একদম পূৰা দৌৰি দৌৰি গৈ আছে দেখিবলৈ পাইছেনে গিটাৰকেইটা পিছত লৈ কিনে মানে গৈ আছে আৰু এনেকৈ মানে ড্ৰেছত থাকিলে ভালো লাগে দিয়াচোন একদম গিটাৰৰ কাৰণে পূৰা সাজু কৰি ৰাখি দিছে এটা এটাকৈ আৰু মাইকটো মানে পূৰা দি দিছে মানে মাইকবিলাক মানে সাজু কৰিছে আৰু এই প্ৰথমটোৱে হৈছে মোৰ ডাঙৰ ছোৱালীজনী এইফালে পূৰা গিটাৰটো বজাব আপোনালোকে শুনিবচোন এবাৰ কিমান ষ্টেচন ওপৰত দিবি টানি দি এতিয়া যিহেতু আমি খাবলৈ গৈছোঁ খোৱা লোৱা শেষ কৰি ঘৰলৈ এতিয়া আমি উভতি আহি আছোঁ আৰু এই ভিডিঅ'টো আজি কেনে লাগিলে আপোনালোকে জনাবলৈ একদম নাপাহৰিব আজিলৈ বাই বাই গুড নাইট